নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জোন বৰুৱা ইউটিউব চেনেল। আৰু আজি মোৰ সৈতে উপস্থিত আছে, কোন উপস্থিত আছে সেয়াটো মই চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজনেই নাই। ছ'চিয়েল ছাইডত দ্ৰুতগতিত ভাইৰেল হোৱা এহাল ভাই ভনী। আৰু মই পোনপ্ৰথমে তোমালোক দুয়োটাকে জোন বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই অতি সুখী যে মোৰ চেনেলত তোমালোক দুয়োটাকে মই আজি একেলগে লগ পাইছোঁ। গতিকে বৰ বিশেষ কথা নাপাতি আমি পোনপ্ৰথমে চিনাকিটো হৈ লওঁ, তাৰপিছত আমি কথা পাতিম। নমস্কাৰ সকলোকে, জোন বৰুৱা ইউটিউব চেনেলৰ মানে সকলো দৰ্শককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে জোন আজি আহি আমাৰ ঘৰত উপস্থিত হোৱাৰ বাবে নথৈ আনন্দিত হৈছোঁ। আৰু পোনপ্ৰথমতে মই চিনাকি দিব ওলাইছোঁ। মোৰ ঘৰ দৰং জিলাৰ মঙলদৈত এখন সৰু গাঁৱত পকাপাঙি পাৰাত। আৰু আমাৰ পিলি মোৰ ভণ্টি দেখা পায়ে থাকে, গাঁৱলীয়া কিছুমান নেচাৰেল ভিডিঅ' বনাই থাকোঁ তেনেকৈ। আৰু এতিয়া পোনপ্ৰথমে মই পিলিৰ ওচৰলৈকে আহিছোঁ। পিলি, তোমাৰ প্ৰথমতে চিনাকি তুমি নিজে দিয়া, দণ্ডদাই দিছে বাৰু, তথাপিতো তুমিও দিয়া। মোৰ চিনাকি আৰু মোৰ দাদাহঁত আজি আমাৰ ঘৰলৈ অহাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ঘৰ হ'ল মঙলদৈ পুনিয়াচক পকাপাঙিপাৰা, গাঁও পুনিয়াচক পকাপাঙিপাৰা। আৰু মোৰ নামটো এনে সকলোৱে জানে পিলি বুলি, আৰু ভিডিঅ'টো মোক দাদাই পিলি বুলিয়ে মাতে, কিন্তু অৰিজিনেল নামটো মোৰ বেছিভাগে নাজানে চাগে। কৈ দিছোঁ নামটো। নমস্কাৰ, মোৰ আছে প্লাবিতা হাজৰিকা। এতিয়া আমি পিলিৰ আচল নামটো গম পালোঁ, প্লাবিতা হাজৰিকা। এতিয়া দনৰ ওচৰলৈ গৈছোঁ। দন যিহেতুকে যথেষ্টখিনি ভিডিঅ' তোমাৰ চাইছোঁ, কোনোবাখিনিত হাঁহিছোঁ, কোনোবাখিনিত অকণমান আৱেগিক হৈ থমকিও ৰৈছোঁ, চাইছোঁ, ভাবিছোঁ। কেতিয়াৰ পৰা আৰম্ভ কৰিলা এই এটা ইউটিউবৰ যাত্ৰা? পোনপ্ৰথমতে মই ক'ব খুজিছোঁ, মানে তুমি যিটো ক'লা যে কিছুমান ক্ষেত্ৰত হাঁহিছোঁ, কিছুমান ক্ষেত্ৰত মানে আৱেগিক হৈ গৈছোঁ। একচুৱেলি সকলো মানুহৰে মানে জীৱনৰ সেইটো এটা পাৰ্ট। মানুহে কেতিয়াবা হাঁহিব লাগে, কেতিয়াবা কান্দিব লাগে। এনি টাইম হাঁহি থকা মানুহজনে নাকান্দিব সেইটো কথা নহয়। সকলোৰে মানুহৰ জীৱনত এটা এটা হেৰি থাকে। গতিকে সময়ৰ লগত খাপ খাই গৈ আছোঁ আৰু সম্পূৰ্ণ নেচাৰেলি দৰঙীয়া ভাষাত মানে ভিডিঅ'বিলাক বনাই আছোঁ। আৰু বহুতে হয়তো আদৰি লৈছে, বহুতে আদৰি লোৱা নাই, এতিয়াও বহুতে চাব বাকী আছে। আগন্তুক দিনত সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। তাৰপিছত মই টিকটকত আহিলোঁ। টিকটকত মানুহবিলাকে দৰঙীয়া ভাষাটো, বিশেষকৈ দৰঙীয়া ভাষা আৰু পিলিক লৈ যিখিনি মানে ধেমালি কৰা যায়, সম্পূৰ্ণ গাঁৱলীয়া, সেইখিনি আদৰি ল'লে। আদৰি লোৱাৰ কাৰণে বহুত বেছি উৎসাহিত হৈ মই কালচাৰ লাইনত মানে অলপমান ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ ইউটিউবত। আৰু আমি দনৰ লগতে পিলিকো যথেষ্টখিনি ভিডিঅ'ত আমি মানে কিবা মানে দনৰ লগত খুব কাজিয়া কৰা দেখা যায়। এইখিনি সময়ত আমি কেনেকুৱা ধৰণৰ এটা যদি দৃশ্য দুয়োটাৰ মাজত চাব পাওঁ? মোৰ ফালৰ পৰাতো মই আপোনালোককো কৈছোঁ আৰু জোনকো কৈছোঁ, মোৰ ফালৰ পৰাতো মই ভিডিঅ' কৰাৰ মানে কোনো সময় নাই। মোৰ এনি টাইম এক্টিভ থাকোঁ। মোৰ যিটো টাইমত মোবাইলটো মানে চাৰ্জ থাকে, মই সেইটো টাইমতে এক্টিভ। পিলি এক্টিভ নাথাকে, কিন্তু মই এক্টিভ থাকোঁ। খপকৈ মই কৰি দিওঁ। এতিয়া পিলি বা ৰেডি আছেনে নাই? এতিয়া মই দৰঙীয়া ভাষাতে কৈছোঁ। দৰঙীয়া ভাষা আমাক মানে তোমাৰ ভিডিঅ'বোৰত আমি যেনেকৈ উপস্থাপন কৰা তুমি তেনেকুৱাকৈ লাগে আমাক। তেনেকুৱাকৈ মই টাউনৰ পৰা আহিলোঁ। অহাৰ পিছত একেবাৰে পিলিয়ে কৈছে মানুহ দুটা আহিছে, তোক বিচাৰি ফেলে কি? মই কৈছোঁ তোক বিচৰা নাই নেকি? তাৰপিছত এই কৈছে তোকহে বিচাৰি আহিছে, হয়নে নহয়? সেনেকৈ কৈছা নাই? তাৰপিছত মই কৈছোঁ নাই, তোকো বিচাৰি আহিছে বুলি কৈ কিনে মাতবা গৈছোঁ। এই ফিচিঙি কৰি আছে মানে দুয়ো মুখত। মই কৈছোঁ লাজ কৰিছা নেকি তই? লাজ কৰিব নালাগে, বাঘলি খাব মানুহেতো, মানুহে নাখায় বাৰু, মানুহে। সেনেকৈ কৈছে চাহ তাহ দিলি নে নাই এনেকৈ সুধিছোঁ। আৰু পিলি আকৌ গুৱাহাটীৰ কাউৰী আৰু গাঁৱৰ কাউৰীৰ মাজত এটা বৰ দীঘলীয়া সংজ্ঞা দিছিল তোমাৰ এটা ভিডিঅ'ত, মই চাইছোঁ সেইটো ভিডিঅ'। পিছে পিলি, এই যে গুৱাহাটীৰ কাউৰী আৰু আমাৰ ইয়াৰ কাউৰী, তুমি যে যথেষ্টখিনি পাৰ্থক্য এটা দেখিলা, মানে তুমি কি গুৱাহাটীত কাউৰী চাব গৈছিলা নেকি? নাই। কিয় গৈছিলা? নাই, এনেই জালুকবাৰীৰ গাড়ী ৰখোঁতে কিবা পানী বটল কিনিবৰ কাৰণে ৰখিছিল। ৰখোঁতে এনে কাউৰীয়ে দেখোন তলত হেৰি কৰি আছিল, মানে কিবা গা খুজিয়াই আছিল। থাকোঁতে মই এনেকৈ ৰৈ পেলাই চাইছিলোঁ। চাওঁতে গলটো কাউৰী এনে কিবা মই নাজানো, কিন্তু কাউৰী মাতটো নিচিনা লাগছে কাৰণে মই কৈছোঁ গলটো অলপ বগা হেন। আচল কথা হ'ল মানে পিলিয়ে
কাউৰীকেইটা চাই আছিল কাউৰীকেইটা চাই থাকোঁতে সেইটো টাইমত মই ভিডিঅ' কৰিলোঁ মেইন ইম্পৰ্টেণ্ট কথাটোহে হৈছে তেতিয়াহে তাৰমানে মেইন কণ্টেণ্টটো আহিল মই এক পাক লগাই পেলাই সুধিলোঁ তই কাউৰী চাব আহিছা নেকি গুৱাহাটীত সেনেকৈ কোৱাৰ লগে লগে কাউৰী চাব ক'ত তই গৈছা কাৰণেহে চাইছোঁ সেনেকুৱাকৈ তাৰমানে কণ্টেণ্টটো তেতিয়াহে আহিল এনে এই কাউৰীকেইটা চাই উঠি কিবা কিবি কৈ আছিল মই তাৰমানে এই যিটো টাইমত মানে অলপমান ফানী মমেণ্ট বা যিটো টাইমত অলপমান আনকমন কামবিলাক কৰি থাকে তেতিয়া মানে মই ভিডিঅ' কৰি খুব বেছি মজা পাওঁ আৰু মই ভাবোঁ মোৰ যদি ভাল লাগছি তেতিয়াহ'লে মই তাৰ মাজতে মানে এই কোৱাৰ লগতে মই মানে মানুহকো কিবা এটা মেছেজ দিবৰ কাৰণে চেষ্টা কৰোঁ এই যেনিবা কিবা এটা কাম কৰি থাকিল বা ইমান সৰু চলি এটাই কাম কৰি আছে সেই বস্তুটো মেছেজ দিবৰ কাৰণে মই চেষ্টা এটা কৰোঁ মই ভাবোঁ যে মানুহেও সেইখিনি ভাল পাব আৰু সেইমতে ভিডিঅ'গিলা আদৰি লৈ আছে পিছে জন কথাটো এনেকুৱা ধৰণৰ যে তোমাৰ ভিডিঅ'খিনি আমি চাইছোঁ অসমৰ ৰাইজে যথেষ্টখিনি মানুহে এতিয়া চাইছে আৰু এতিয়া তোমাক বিভিন্ন ধৰণৰ অনুষ্ঠানত যেতিয়া মাতে বা এনেকুৱা কিছুমান মানুহো দেখিছোঁ তোমাৰ ভিডিঅ'খিনি ভালেই হয় আমিও চাইছোঁ কিছুমান ভিডিঅ'ত আচলতে ক'ব হয়তো অকণমান অসুবিধা ছ'চিয়েল ছাইডত তথাপিতো কথাটো আমি আলোচনা কৰিছোঁ যেনেকৈ আমি ঘৰুৱাভাৱে বহিছোঁ বা আমাৰ যিখিনি আমাক উৎসাহ দিয়া ব্যক্তি আছে তেওঁলোকে আমাৰ ভিডিঅ'খিনি যিখিনিয়ে চায় তেওঁলোকে যথেষ্টখিনি ভাল পায় কাৰণে আমাক চায় তথাপিতো তাৰ ভিতৰতো ধৰা কিছুমান মানুহ আমি পাওঁ বা দেখোঁ যে কিছুমান ভিডিঅ'ত যিটো ভিডিঅ'ত হয়তো ডিছলাইক দিবলগীয়া বা এটা বিভৎস কমেণ্ট দিবলগীয়া নহয় সেই ভিডিঅ'টো দি দিয়ে আচলতে তেনেকুৱাখিনিক তোমাৰ দৃষ্টিৰে কি ক'বা তুমি সেই ব্যক্তিসকলক মানে এইটোকে ক'ব খুজিছোঁ মই মোৰ মানে হেৰি কথিতটো আহি যায় ঠিকে আছে বাৰু কথিতত ক'ব লাগিলে অলপমান বেছি ভাল হয় মই কিবা এটা কাম কৰি আছোঁ সেইটো কাম চবৰে নহয় তোমাৰ কাম এটা বেলেগ আন এজনৰ মাষ্টৰৰ কামবিলাক বেলেগ বেলেগ বা সেনেকুৱা চবৰে কামবিলাক বেলেগ বেলেগ মই যিটো কাম কৰি শান্তি পাইছোঁ যিটো কৰি আছোঁ সেইটো কাম মই কৰা কামটো হয়তো কোনোবাই নৰব পাৰে আকৌ কোনোবাই কৰিব পৰা কামটো মই নৰব পাৰোঁ সেনেকুৱাকৈ মই কৰি আছোঁ গতিকে ভিডিঅ' কৰি আছোঁ মানুহবিলাকে চাই কিনে ভাল পাইছে তাৰে মাজতে সকলো মানুহৰে মানসিকতাটো তাৰমানে একে নহয় যদি মোৰ মানসিকতাটো মই চিম্পলিচিটি যদি ভাবি ল'লোঁ হয় এই ইহঁত দুটাই গাঁৱৰ ভিডিঅ' কৰি আছে কিবা কিবি ভিডিঅ'টোত ভালকৈ সোমাই যাই উঠি ভালকৈ চাওঁচোন যদি ইচ্ছা কৰে তাতে মানে মজা এটা ল'ব পাৰে কিন্তু কিছুমানে এনেকুৱা যি কিছুমানে আজিকালি এনেকুৱা বহুতে মানে অসমীয়া ল'ৰাই অসমীয়া ভিডিঅ'ই নাচায় বলিউডত চাব হলিউডত চাব সিহঁতৰ লাইফষ্টাইলটোৱে সেনেকুৱা সিহঁতৰ মেণ্টেলিটিটোৱে সেনেকুৱা গতিকে সিহঁতক দাই দি লাভ নাই সিহঁতৰ হয়তো গ্ৰহণযোগ্য নহয় মোৰ বস্তুখিনি গতিকে সিহঁতে ইগন'ৰ কৰাটো ভাল স্বাভাৱিক কথা যিকেইটাই আৰু সেয়ে আৰু মানে সকলো বস্তু সকলোৱেতো ভাল নাপায় গতিকে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভাল একো দিব পৰা নাই আগন্তুক দিনত আদৰি লওক আৰু ভাল ভাল কিবা পাৰোঁ যদি দিবৰ কাৰণে চেষ্টা কৰিম মই চেষ্টাহে কৰি আছোঁ সেইটোৱে আৰু বাকী যি নহওক ভাল পাবলৈ শিকক মানে যদি বেয়া পায় কিবা তেতিয়াহ'লে পজিটিভলি কিবা এটা কথা যদি নিগেটিভ ভাবিব পাৰিছে সেইটো কথা উল্টাই পজিটিভলি চাওক পজিটিভলিও কিবা এটা থাকিব পাৰে তেনেকুৱা আৰু পজিটিভ ভাবিব লাগে প্ৰথমতে নিগেটিভটোত যাব নালাগে বাকী তোমালোক দুয়োটাই ইউটিউবত যথেষ্টখিনি কাম কৰিছা ভাল ভাল কাম কৰিছা আগন্তুক পৰিকল্পনা মানে কি মই ইউটিউব চেনেলটো যিহেতু লাইফষ্টাইল বুলি কিনে বহুত ভাবি কিনে বনাইছোঁ গতিকে লাইফষ্টাইলৰ ভিডিঅ'বিলাকে দি থাকিম আজি এনেকৈ আছোঁ কালিলৈকে ধৰক কিবা এটা বেলেগ কিবা এটা কৰিলোঁ সেইটোও দেখাবৰ কাৰণে চেষ্টা কৰিম পিলিকো দেখাই নিবৰ কাৰণে চেষ্টা কৰিম অফিচিয়েল চং এটা চাইছিলোঁ গণদীপ কাকতিৰ কণ্ঠত ওলাইছিলে অনুভৱ গানটো ৰাইজে আদৰি লৈছে অনুভৱৰ ওপৰত তুমি দুই এষাৰ কোৱা এতিয়া গণদীপে দুটা অনুভৱৰ ভলিউম 1 ভলিউম 2 দুটা গান ওলাইছে এটা বাৰিষাৰ মধুৰ সেই গীতটি সেইটো ফুল ৰোমান্টিক গীত আৰু এই অনুভৱ ভলটোত মানে পিলি চংটো খুব সুন্দৰ গাইছে গণদীপে আৰু গণদীপে ক'লে মানে পিলিৰ ওপৰত মই এটা গান বনাম বুলি ভাবিছোঁ মই কৈছোঁ সুন্দৰ কথা পিলিৰ কাৰণে যদি এটা গান যদি হ'ব পাৰে তেতিয়া মোৰ নিচিনা আৰু সুখৰ খবৰ একো নাই তাক ক'লোঁ সি এসপ্তাহত গান বনাই ৰেডি কৰি মানে মোক এই হোৱাটছআপত পঠাই দিছে অপিলিটো হ'ল এটা ভাই ভণ্টিৰ এটা মৰম চেনেহৰ এটা গীত আৰু যিটো পাপু পূজাৰ লগত কৰিলোঁ অনুভৱ বাৰিষাৰ সেই গীতটি মানে ফুল ৰোমান্টিক সেই গীতটি পাপু পূজাৰ লগতো কৰি বহুত বেছি ভাল লাগিল সিহঁতো বহুত এক্টিভ আৰু ছ'চিয়েল মিডিয়াতো বহুত এক্টিভ মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ মোক মানে ইমানখিনি সুবিধা দিয়াৰ কাৰণে আৰু পিলিৰ কেনেকুৱা অনুভৱ যে পিলিক লৈ এটা গান কোনোবাই লিখিছে কোনোবাই সুৰ কৰিছে কোনোবাই গাইছে কোনোবাই পিলিও নিজেও এক্টিং কৰিছে তাত পিলিৰ অনুভৱ গণদীপ দাদাই মোক কণ্টেণ্ট দাদাক কৈছিল প্ৰথমতে কোৱাৰ পিছত দাদাই মোক কণ্টেণ্টটো মোৰ ভালে লাগছে
তাৰপিছত আৰু মই কি কৰিম তাৰপিছত শ্বুটিং হ'ল শ্বুটিঙত কৰিলোঁ কৰাৰ পিছত মোৰ ফালৰ পৰা কথা এটা কওঁ পিলি মানে চাবি দিয়া পুতুলা এইটা বয়স বেছি হোৱা নাই এই ভাল লগা বেয়া লগা গম নাপাওঁ এই যিটো কৰবা দেও কৰি থাকে যিটো হেৰি কৰে হ'লেও তাৰ মাজতে ভাল লাগে গণদীপৰ গানটো যেতিয়া প্ৰথম ওলাৱাৰ পিছত পিলিয়ে মানে একদম সেইটো গান মনে মনে মোবাইলত শুনি থাকে কেতিয়াবা হোম থিয়েটাৰতো বজাৱে নিজৰ গান পিলিৰ গান তোক বৰ ভালে পাওঁ জাননে পিলি এতিয়া পিলিৰ কথাটো হ'ল কি যে যেতিয়া স্কুল যোৱা ল'ৰা ছোৱালীবোৰক কোনে পিলি আছি যেতিয়া লগটো নাপায় লেজাৰত পায় কেতিয়াবা কয়নে গুৰি ধৰে বাৰু তেতিয়া খং উঠে নে ভাল লাগে নাই ভালে লাগে ন দনে ভাবা নাই যে ইউটিউব চেনেলটো প্ৰফেচনেলি ল'ব পাৰি বুলি বা দনে প্ৰফেচনেলি লৈছে নেকি ইউটিউব চেনেলটো প্ৰফেচনেলি মানে কষ্টৰ মূল্য এটা পাই গতিকে কষ্টৰ মূল্য এটা মানে পাইছোঁ কাৰণে মানে কৰি আছোঁ কিন্তু এগুলা এপছ এতিয়া কেনেকেনো প্ৰফেচনেল বুলি ফেলে কি ভাববি কিন্তু চাকৰি তাকৰি কৰাৰ লাইফটো বেলেগ চাকৰি তাকৰি কৰিব পাৰিলে ভাল লাগে কিন্তু চাকৰি বাকৰি আজিকালি নাপায়ে এতিয়া পৰিস্থিতিৰ লগত খাপ খাই কিনে চলি যাই আছোঁ এতিয়ালৈকে ইউটিউবটো বহুতে জানিব বিচাৰে বেষ্ট বুলি ক'ব খোজো নাই বহুতে মোৰ পৰা জানিব বিচাৰে বা মোকো সোধে কিন্তু আমি সিমানখিনি উত্তৰ দিব পৰা হোৱা নাই যেতিকে মই জনাত দনৰ ভিডিঅ' মই বহুত পুৰণা বহুত আগৰ পৰাই ভিডিঅ' চাইছোঁ দনকে সুধিম বাৰু আজি আপোনালোকে মোক সুধি থকা এটা প্ৰশ্নৰ উত্তৰ আজি দনে দিব কাৰণ কিয় মই আপোনালোকক সেইটো উত্তৰ দিব পৰাকৈ মোৰ হাতত সিমানখিনি সমৰ্থ হয়তো নাই যে দনে ইউটিউব চেনেলৰ পৰা কি বস্তু ভালকৈ কিনিব পৰাকৈ তোমাৰ হয় আৰু এতিয়া মই সংখ্যা ক'ব লাগিলে অলপমান টান হ'ব কাৰণ ইউটিউবত চাকৰি এটা কৰা মানুহ এটাই হ'লে ক'ব পাৰিলে হয় মই 5,000 দৰমহা পাওঁ 10,000 দৰমহা পাওঁ সেনেকৈ কিন্তু ইউটিউবটো এনেকুৱা ইউটিউবত কাম কৰিলে ভিউৱাৰ্ছৰ ওপৰত মানে ৰেভিনিউটো হয় ভিউ যদি বাঢ়ে আজি বাঢ়ি আছে কালিলৈকে মানুহে বেয়া পাবও পাৰে কালিলৈকে কমবাও পাৰে সেনেকুৱাকৈ মানে কোনো নিৰ্ধাৰিত নাই হ'লেও মানে এটা কথা ক'ব পাৰোঁ যে ইউটিউবটো কৰি বা ইউটিউবত যে ভিডিঅ' বনাই ৰেগুলাৰ ভিডিঅ' বনাই চকুৰ মানে একদম পানী বৈ যায় এডিটিং কৰি কিবা কিবি ইমানখিনি কষ্ট কৰাৰ পিছত মানে কষ্ট কৰিলে মানে চলিব পাৰি এনেকুৱাকৈ দনে ভাল ভিডিঅ' কৰক পিলি থাকক লগত সদায় যেনেকৈ আমি দন আৰু পিলিৰ ভিডিঅ'সমূহ সদায় সুগতি এটা দৃষ্টিৰে চাই আহিছোঁ আৰু দন আৰু পিলিক সকলোৱে মৰম দিয়ক আমিও সেইটোৱে বিচাৰোঁ যে পিলিক সুধিব বিচাৰিছোঁ যেনেকৈ দনৰ পৰাই বা তুমি যেনেকৈ ভিডিঅ' বনাই থাকা বা বনোৱা দনে কেতিয়াবা পিটি পাইছেনে নাই পোৱা সদায় মৰমে কৰে কেতিয়াবা যদি কিবা ভুল কৰিছে তেতিয়াও দণ্ডাই তোমাক পিটা নাই এনেকুৱা এটা স্মৃতি কোৱা যিটো স্মৃতি তোমাৰ দণ্ডাৰ লগত কটোৱা চবতকৈ বেছি ভাল লাগে এনে কেতিয়াবা অলপ ধমকি দিয়ে কিন্তু তাৰপিছত আকৌ মাতে সেইটোৱে ভাল লাগে আৰু মানে এই পিলিক মাৰাটো দূৰৰ কথা পিলিৰ কাৰণে এটা ৰঙা চকুকেইটা ৰঙা কৰে এটা কেৰা চকু দি চালিয়ে মানে ষ্টেৰিংটা মানে এনে পাক খাই যায় যদি কিবা এটা তাই ভুল কৰে বা কিবা এটা কথা শুনা নাই মুখখন অলপমান এনেকুৱা চিষ্টেম কৰি দিলে পিলি আকৌ লাইনত আহি যায় বাকী যি নহওক আমি যথেষ্টখিনি দনৰ পৰা জানিলোঁ দনৰ জীৱনৰ আৰু বহু কথা জানিবলগীয়া আছে দনে যথেষ্টখিনি কাম কৰি আছে আমি পৰৱৰ্তী সময়ত আমি দনৰ সৈতে পিলিৰ সৈতে আকৌ কথা পাতিম আৰু চবতকৈ ডাঙৰ কথা আজি দনৰ কাৰণে এটা বিশেষ দিন আৰু এই দিনটোৰ শুভকামনা মই জোন বৰুৱা ইউটিউব চেনেলৰ তৰফৰ পৰাই বহুত শুভকামনা জনাইছোঁ আজি কি এই বিশেষ দিন মই নকওঁ দনে নিজে ক'ব আপোনালোকক হাঁহিছে মোৰ মানে বিয়া হৈছোৱে বহুতে গম পাইছে বহুতে হয়তো এতিয়াও গম পোৱা নাই বিয়া হৈছোঁ 1 বছৰ হ'ল আজি মানে 1 ইয়াৰ এনিভাৰ্চাৰী আমাৰ ফালৰ পৰাই শুভকামনা থাকিল দুয়োটাৰে যুগ্ম জীৱন সুখৰ হওক লগতে পিলি সদায় এনেকৈ এডাল মালাৰ দৰে ওলমি থাকক দনৰ গলত আৰু দুয়োটাই লগ লাগি ভিডিঅ' বনাই থাকা সেইটোৱে অনুষ্ঠানটোৰ সামৰণি মাৰিব লাগিব অনুষ্ঠানটো দীঘলীয়া বাৰু হৈছে অলপ তথাপিতো দন তুমি এবাৰ শেষত কি ক'বা আমাৰ ৰাইজক সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আমাৰ এইটো অনুষ্ঠান বুলিয়ে কৈছোঁ ধৰ নিজৰ হ'লেও আমি কিবা এটা আলোচনা কৰিলোঁ আৰু অনুষ্ঠান বুলিয়ে কৈছোঁ আদৰি লোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে আৰু মই যেনেকৈ ইউটিউবত কিবা এটা কৰি আছোঁ যোনেও কিবা এটা কৰি আছে গতিকে আমি সকলো আগুৱাই যাব লাগিব আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব পিলি মোক যেনেদৰে মৰম দিছে আমি যেনেদৰে আপোনাৰ আগত ভিডিঅ' বনাই আছোঁ যোনেও বনাই আছে যোনকো আদৰি ল'ব সকলোকে আদৰি ল'ব আৰু পিলি কি ক'বা
মই আৰু কি ক'ম দাদাই ক'লে আৰু পিলিনৰ কি ক'বা দাদাই কোৱাৰ দৰে সেইটোৱে পিলি আচলতে পিলিয়ে লাষ্ট এণ্ডিংটো এইটোৱে দিব লাইক কমেণ্ট শ্বেয়াৰটো সেইটো চবকে কয় এইটো কৈ দিয়া এবাৰ আমাক যিদৰে আপোনালোকে আদৰি লৈছে সেনেকৈ জোন বৰুৱা চেনেলটোকো আপোনালোকে আদৰি লওক আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব সম্পূৰ্ণ দৰঙীয়া হোৱা নাই বাৰু ভাল নালাগিলেও ছাবস্ক্ৰাইব কৰিব সেইটোৱে পিলিয়ে কৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব পিলিয়ে কৈছে গতিকে আপোনালোকে পিলিক মানে আপোনালোকে বহুত বেছি মৰম দিয়ে সেইকাৰণে পিলি কৈছে গতিকে আপোনালোকে পিলিৰ অনুৰোধটো ৰক্ষা কৰিব আশা থাকিল সদায় কওঁ লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব সিমানখিনিয়ে ধন্যবাদ